পইচা দুগুণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয় 1 লাখ টকা যদি আপুনি কবাত আজি থৈ দিয়ে কিমান বছৰৰ মূৰত সেই পইচাটো 2 লাখ টকা হ'ব ইয়াৰ এটা বহুতে সাধাৰণ ফৰ্মুলা আছে যাক কোৱা হয় রুল অফ 72 মানে আপনি 72ক ইন্টারেস্ট রেট বা সুতৰ হাৰেৰে যদি হৰণ কৰে যোনটো নাম্বাৰ পাব সেইটোৱে হ'ব নাম্বাৰস অফ ইয়াৰ্স টু ডাবল ইয়ৰ মানি মই উদাহৰণ এটা লৈছো যদি আপনি 1 লাখ টকা এটা এফডি কৰে এফডিত 6% মান ইন্টারেস্ট পায় সো 72ক আপনি 6 দি হৰণ কৰক কিমান আহিব 12 সো তাৰ মানে 2 লাখ হ'বলে আপোনাৰ 12 বছৰৰ প্ৰয়োজন হ'ব ঠিক তেনেকে যদি আপনি 8% ইন্টারেস্ট পায় তেতিয়া হলে 72 ডিভাইডেড বাই 8 মানে 9 বছৰত আপোনাৰ পইচা দুগুণ হ'ব 12% পালে 6 বছৰ দুগুণ হ'ব 15% যদি আপনি ৰিটাৰ্ণ পায় তেতিয়া হলে 4 বছৰ 8 মাহত আপোনাৰ পইচা দুগুণ হ'ব This is called rule of 72 আৰু এই ফৰ্মুলাটো অকল ইয়াৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় ইনফ্লেশনৰ ক্ষেত্ৰতো আপনি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰে মানে আপোনাৰ পইচাৰ মূল্য কিমান দিনৰ মূৰত আধা হ'ব যদি আপোনাৰ এতিয়া মাহিলী খৰচ 15000 টকা হয় 6% যদি ইনফ্লেশন ৰেট হয় মুদ্ৰাস্ফীতি হাৰ তেতিয়া হলে 72 ডিভাইডেড বাই 6 তাৰমানে 12 বছৰ সো 12 বছৰত আপোনাৰ পইচাৰ মূল্য আধা হ'ব তাৰমানে 15000 টকাৰ এতিয়া মাহিলী খৰচ 12 বছৰ পিছত 30000 টকাৰ প্ৰয়োজন হ'ব সো আজিৰ ভিডিওটো কিবা মিনিংফুল ইনফৰমেশন পাইছে নে যদি পাইছে ইয়েস বুলি লিখিব কমেন্ট বক্সত নাইবা যদি নো বুলি লিখিব আপোনালোকৰ সহায় কৰিলে বিৰাট ভাল পাম